হেল্ল' ষ্টুডেণ্টছ, সকলো ভালে আছে? আশা কৰোঁ সকলো ভালে আছে। আজি তোমালোকৰ বাবে এটা খুব ধুনীয়া আৰু ইউনিক ভিডিঅ' লৈ আহিছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি কেনেকৈ এটা ছাবজেক্ট কোনটো ৰুট মেপত গ'লে আমি খুব এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিম আৰু যিকোনো এটা কম্পিটিটিভ এক্সাম আমি সহজতে ক্লিয়াৰ কৰিব পাৰিম, তাক আজি আমি ডিছকাছ কৰিম। ঠিক আছে, ইয়াত কেইটামান আপোনাক পইণ্ট আমি ডিছকাছ কৰিম য'ত আপোনালোকৰ যিটো আপোনাৰ গ'ল আছে সেই গ'লটো ফুলফিল কৰাত সেই পইণ্টকেইটাই সহায় কৰিব। এতিয়া কথাটো হৈছে কি, এই যিটো আমাৰ ভিডিঅ' হ'ব অকল মই মেথছ ফেকাল্টি হিচাপে মেথছৰ ওপৰত ডিপেণ্ড কৰিয়ে নহয়, মই মেথছক স্পেচিফিকলি দিম, কিন্তু কি হয় বাকী ছাবজেক্টসমূহো এই ষ্ট্ৰেটেজিত গ'লেই আপোনালোকে কি হ'ব বহুত বেছি লাভৱান হ'ব। ইয়াত প্ৰতিটো কথাই মই ইয়াত ডিছকাছ কৰিম। ইয়াত আপোনালোকৰ কি প্ৰব্লেম আহিব পাৰে মিড ছেশ্যনত, মানে এতিয়া আমাৰ যিটো ষ্টাৰ্টিং হ'ব ছেশ্যন, তাত স্কুলিং ছেশ্যনেই হওক বা হাই ছেকেণ্ডেৰী লেভেলৰ ছেশ্যন এটাই হওক বা এটা কম্পিটিটিভ এক্সামৰ হয় নহয়, সেই মাজভাগত গৈ আপোনালোকে কিবা এটা সময়ত ৰখি যাবলগীয়া হয়, সেই তাৰ প্ৰব্লেমটো কেনেকৈ চল্ভ কৰিব সেই গোটেই বস্তুবোৰ আমি ডিছকাছ কৰিম আজি। ঠিক আছে, তেতিয়াহ'লে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, প্ৰথমতে যিহেতু মই কৈছোঁ স্পেচিফিকলি মই মেথছৰ কথা ক'ম, কিন্তু বাকী ছাবজেক্টবোৰ অলপ আইডিয়া দি যাম। ঠিক আছে, পইণ্টবোৰ একেই হয়, মাত্ৰ আমি যদি মেথছত কি হয়, মেথছত আমি কেলকুলেশ্যনটোৰ ওপৰত গুৰুত্ব বেছিকৈ দিব লাগে। যদি মই SST বুলি কওঁ কি হ'ব, SST বুলি ক'লে আমি যিখন মেপিং মানে মেপৰ সহায়ত বেছিকৈ পঢ়িব লাগে। আৰু যদি মই কম্পিউটাৰ বুলি কওঁ কি হ'ব, কম্পিউটাৰ প্ৰেক্টিকেলটো বেছিকৈ কৰিব লাগে, হয় নহয়? তাৰমানে ৰিলেটটো তেনেকুৱা হয়, মই যেতিয়া প্ৰেক্টিচৰ কথা ক'ম আপুনি কি হ'ব SSC হিচাপে প্ৰেক্টিকেল বা আপুনি পঢ়িব লাগিব, আৰু আমি কি হয় কম্পিউটাৰ প্ৰেক্টিকেল কৰিব লাগিব, SSCত আপুনি SSC ধৰণে প্ৰেক্টিচ কৰিব লাগিব, মেথছৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব, বাকী পইণ্টবোৰ আমাৰ একে থাকিব। ঠিক আছে, তেতিয়াহ'লে আমাৰ আজি প্ৰথম পইণ্টটো মই দিছোঁ কি চাওক, আপোনাৰ প্ৰথমতে এটা স্পেচিফিক গ'ল থাকিব লাগিব। ঠিক আছে, আপোনাৰ গ'লটো কি হয়, আপুনি যে পঢ়িছে হয় নহয়, আপুনি যে পঢ়িছে কিহৰ কাৰণে পঢ়িছে। এতিয়া মই এটা যদি এক্সাম্পল দিওঁ, চাওক আপুনি 10 বছৰ পিছত আপোনাক যদি মই সুধোঁ আপুনি এটা এণ্ড্ৰইড ফোন চলাবনে আপুনি এটা আইফোন চলাব নিজৰ পইচাৰে, সকলোৱে ক'ব মই 10 বছৰ পিছত মোৰ এটা নিজৰ পইচাৰে মই এটা আইফোন ল'ব বিচাৰোঁ। সেই আইফোনটো ল'বৰ কাৰণে হয় নহয়, আপুনি যদি 20,000 টকীয়া মোবাইল এটাৰ জেগাত যদি আপুনি 2 লাখ টকীয়া এটা মোবাইল যদি আপুনি ল'ম বুলি ভাবিছে, তাৰ কাৰণে আপুনি এইটো সময়তে আপুনি কিবা কিছুমান চেক্ৰিফাইচ কৰিব লাগিব, হয় নহয়? সেই গ'লটোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আমাৰ এই ষ্ট্ৰেটেজিটো চাব লাগিব। ঠিক আছে, তাৰ কাৰণে আপোনালোকক মই সম্পূৰ্ণ গাইড কৰি যাম। এতিয়া কথাটো হৈছে কি, এতিয়া গ'ল বহুত ধৰণৰ হ'ব পাৰে। এজন স্কুলিং ষ্টুডেণ্টৰ কাৰণে কি হৈছে, তেওঁ ফিউচাৰত কি হ'ম বুলি ভাবিছে, হয় নহয়? এতিয়া এছপিৰেণ্ট যিসকলে আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, তেওঁলোকে কোনটো চাকৰিৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে। এতিয়া মই জেনেৰেলি দুটামান এক্সাম্পল দিছোঁ, যিসকলে মেট্ৰিক স্কুলিঙৰ হাই স্কুলত আছে বা হাই ছেকেণ্ডেৰীত পঢ়ি আছে, তেওঁলোকে কি হৈছে JEE, NEET এনেকুৱা ধৰণৰ পৰীক্ষা তেওঁলোকে প্ৰিপেয়াৰ কৰি থাকে, হয় নহয়? তাত আৰু ঢেৰ পৰীক্ষা আছে, এয়াৰ ফ'ৰ্চৰ আছে, তাৰপৰা তোমালোকৰ NDA পৰীক্ষা আছে, এইবোৰ হাই ছেকেণ্ডেৰী লেভেলত কি হয় কণ্ডাক্ট হয়। সেই পৰীক্ষাসমূহ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমি স্কুলিং লেভেলৰ পৰা আমাৰ গ্ৰ'থটো ভাল হ'ব লাগিব, সেইটো কথা জানে, হয় নহয়? সেইকাৰণে আপোনালোকে নিজে প্ৰথমতে গ'লটো ফিক্স কৰি লওক। এই গ'লটোৰ কাৰণে যে মই আগবাঢ়িছোঁ, মই পঢ়িবই লাগিব। কাৰণ আপোনালোকে যেতিয়া গ'লটো ফিক্স নহ'ব, আপোনালোকে কিয় মাজভাগত ডিম'টিভেট হৈ যাব। পঢ়ি থাকিব, কিন্তু মাজতে এনেকুৱা লাগিব মই কিয় পঢ়ি আছোঁ। পঢ়াৰ এটা ৰিজন বিচাৰি লওক। কোনোবাই কৈছে কাৰণে, ঘৰত কৈছে কাৰণে যে মই পঢ়িছোঁ সেইটো বস্তু নহয়। ঠিক আছে, নিজেই গাৰ্জিয়ান হ'ব লাগিব প্ৰথমতে। ঠিক আছে, এতিয়া গ'লটো আপোনালোকে ফিক্স কৰিলে, নিজৰ মতে নিজেই যি ভাবিছে তেনেকৈ আপোনালোকে গ'লটো ফিক্স কৰি লওক। তাৰ পৰা আপুনি সেই গ'লটো যাবৰ কাৰণে এটা স্পেচিফিক আপোনাক কি লাগিব, এটা পৰীক্ষাৰ ক্ষেত্ৰতে কৈছোঁ আপোনাক। পৰীক্ষা যেতিয়া আপুনি যাবলৈ হয়, আপুনি সেই পৰীক্ষাটোৰ কাৰণে কি কি ছাবজেক্ট আছে, সেই ছাবজেক্টত কি আছে, চিলেবাছ কি আছে, সেই বস্তু আপুনি জানিব লাগিব। আপুনি বোলে এজন ক্ৰিকেটাৰ হ'ব বিচাৰিছে, আপুনি কি জানিব লাগিব, সেই ক্ৰিকেটাৰ হ'বৰ কাৰণে মানে প্ৰেক্টিচ কৰিব লাগিব, এখন একাডেমীত আপুনি জইন কৰিব লাগিব, যাতে তেওঁ আপুনি কেনেকৈ প্ৰেক্টিচ ছেশ্যনটো আগবঢ়াই নিব পাৰে, হয় নহয়? সেই বস্তুবোৰ আপুনি মন কৰিব লাগিব। তেনেকৈ ইয়াতো একেই, আপুনি যিটো গ'লে বাছি লৈছে সেই গ'লটোত আপোনাৰ যিটো চিলেবাছ হ'ব, সেই চিলেবাছটোৰ বিষয়ে আপোনাক ভালদৰে এনালিচিছ কৰি লওক। এতিয়া মই ধৰি লৈছোঁ এটা ক্লাছ 9 বা 10ৰ ষ্টুডেণ্ট এজনে মেথছৰ ছাবজেক্টটোৱে, তেওঁ চাব লাগিব যে তেওঁলোকৰ কণ্টেণ্টটোত কি কি বস্তু আছে। সেই কণ্টেণ্টটোত কি আছে, ৰিয়েল নাম্বাৰ আছে, বোলে নাম্বাৰ ছিষ্টেম আছে, ট্ৰিগোনমিতি আছে, জামিট্ৰি কি কি চেপ্টাৰ আছে, সেই বস্তু মানে নিজে ভাবক কি কি আছে, চাই লওক, চিলেবাছটো চাই লওক। মই পঢ়িবলৈ তেনেকৈ কোৱা নাই, মই কৈছোঁ চিলেবাছটো চাই লওক। ঠিক আছে, তাৰপৰা তোমাৰ যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, আপোনালোকে চাই লওক এই পৰীক্ষাটোত বোলে মোৰ ইংলিছ আহিব, মেথছ আহিব, ৰিজনিং আহিব, জিকে আহিব। জিকে কি আহিব, বোলে ইণ্ডিয়ান হিষ্ট্ৰী আহিব নে আছাম হিষ্ট্ৰী আহিব, সেই বস্তু আপোনালোকে প্ৰথমে কি হয় ষ্টাডি কৰক। তাৰ কাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো চাব পাৰে, আগতে কি কি প্ৰশ্ন আহিছে। ঠিক আছে, নেক্সট কথাটো হৈছে কি,
সিলেবাস চালে মই ভাবিলোঁ সিলেবাস চালে সেই পইণ্টটো আমাৰ ক্লিয়াৰ হৈ গ'ল। নেক্সট আপুনি কি হৈছে, আপুনি এটা ডেইলি ৰুটিন, এটা টাইম টেবুল বনাব লাগিব। কেতিয়াবা কি হয়, আপুনি যদি নিজকে যদি বাউণ্ডেড কৰি নলয়, আপোনাৰ ডিষ্ট্ৰেকশ্যন বহুত আহিব। আপুনি সদায় কি কৰিব, এটা ফিক্স টাইম লৈ ল'ব, বোলে মই এইটো সময়ৰ পৰা এইটো সময় পঢ়িম, এইটো সময়ত মই বেলেগ কাম নকৰোঁ, অকল পঢ়িম। কোনোবাই মাতিলেও নহ'ব, এইটো সময়ত মই জাষ্ট পঢ়িম। কোনো বিয়া, কোনো বাৰ্থডে পাৰ্টি তেনেকুৱা নহ'ব। কাৰণ আপুনি চাওক, মই ইয়াত পিছত পইণ্ট কিছুমান থাকিব, আপুনি বহুত কিছুমান বস্তু এৰিব নোৱাৰিবও পাৰে, হয় নহয়? ঘৰৰ কিবা এটা খুব ফাংচন থাকিব, সেই ফাংচন আপুনি এটেণ্ড কৰিব লাগিব, কিন্তু সেই ফাংচনটোৰ এটেণ্ড কৰাৰ পাছতো আপুনি কি ষ্টেপ ল'ব লাগিব, যাতে আপোনাৰ মাইণ্ডটোত লষ্ট যিটো অনুভৱ সেই যদি নহয়, আজি দিনটো মোৰ এনেই গুচি গ'ল, সেই অনুভৱ যাতে নহয়, সেই ষ্টেপ আমি পিছলৈ ৰাখিছোঁ, ঠিক আছে? সেইকাৰণে ইয়াৰ কাৰণে কি কৰিব লাগিব, ডেইলি এখন ৰুটিন বনাই ল'ব লাগিব, বা আপুনি কি কৰিব পাৰে, ডেইলি যদি বনাই টু ডু লিষ্ট বুলি কয়, এখন টু ডু লিষ্ট আপুনি অহাকালিলৈ কি কৰিব, সেই অহাকালিলৈ কি কৰিব, তাক আপুনি এখন ডায়েৰীত লিখি ল'ব। বোলে মই এইকেইটা পইণ্ট আছে, মোৰ কাইলৈ যোৰহাটলৈ যাবলগীয়া আছে, বোলে মই কাইলৈ মই পাৰ্চেণ্টেজ চেপ্টাৰটো পঢ়িবলগীয়া আছে, নাই বোলে কাইলৈ মোৰ আমাৰ আছাম হিষ্ট্ৰী পঢ়িবলগীয়া আছে এইটো পৰ্চন। তেনেকৈ সেই বস্তুবোৰ টু ডু লিষ্ট বনাই দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, চিষ্টেমেটিক হ'ব বস্তুটো, প্লেনিং হ'ব। সেইকাৰণে প্ৰথমতে কি কৰক, আপোনালোকে এটা প্লেনিং বনাই লওক, ঠিক আছে? আৰু সেই প্লেনিংটো সদায় যিদিনাখন আপুনি কামটো কৰিব তাৰ আগ ৰাতি কৰক। মই ধৰি লৈছোঁ মই কালিলৈ পঢ়িম, আপুনি সেই আগ ৰাতি হোৱাৰ আগত সেই টু ডু লিষ্টখন বনাই লওক। আৰু সেই টু ডু লিষ্টখনত এটা কথা মেনশ্যন কৰিব যে টাইমটো মেনশ্যন কৰিব, কোনটো সময় কোনটো কাম কৰিব, তেতিয়া ফিক্স থাকিব আপুনি, ঠিক আছে? এতিয়া টু ডু লিষ্ট বনাই ল'লে, এতিয়া টু ডু লিষ্টত আপুনি যিকেইটা বস্তু ৰাখিছে, মই এতিয়া বাকী কথাবোৰ নকয়, পঢ়াৰ যিকেইটা বস্তু আপুনি মেনশ্যন কৰিছে তাত, ধৰি লৈছোঁ মই পাৰ্চেণ্টেজটোকে আপুনি ল'লে আজি, সেই পাৰ্চেণ্টেজটো টপিকটোৰ ওপৰত আপুনি সম্পূৰ্ণ আপুনি সেই চেপ্টাৰটোৰ কনচেপ্টটো ক্লিয়াৰ, আণ্ডাৰষ্টেণ্ডিংটো আপুনি কি কৰিব লাগিব, লৈ ল'ব লাগিব। তাত কি কি বস্তু আপুনি জানিব লাগে, পাৰ্চেণ্টেজ কি হয়, বা আমাৰ ধৰি লৈছোঁ মেপখনে, অসমৰ মেপখনত চাৰিসীমাটো কি আছে, গোটেই ভিতৰত আমাৰ বিমান বন্দৰ কি কি আছে, গোটেই বস্তু আপুনি চব জানিব লাগিব, মেপৰ থ্ৰুৱেদি চব জানিব লাগিব, মেপিং কৰিব লাগিব, SST কথা কৈছোঁ, ঠিক আছে? তেনেকৈ আপোনাৰ কি হ'ব, সেই প্ৰতিটো ছাবজেক্টটো আপুনি কনচেপ্টটো চেপ্টাৰ ৱাইজ ক্লিয়াৰ কৰিব লাগিব। আৰু এটা কথা কৈছোঁ, ইয়াত যে মই লিখা আছে টিচ, ছাবজেক্টটো এনেকুৱাকৈ বুজক যাতে আপুনি কাৰোবাক শিকাব পাৰে, বুজিছেনে? সেই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰোবাক এনেকুৱাকৈ আপুনি বহক, এটা বস্তু আয়ত্ব কৰক যাতে আপুনি কাৰোবাক সেইটো নিজে টিচাৰ হিচাপে বেলেগ এজনক আপুনি দিব পাৰে। সৰুৰ পৰাই এইটো অভ্যাস কৰক, কাৰণ এটা সময়ত কি আপুনি যিমানে জ্ঞান আপোনাক বেলেগক বিলাব, আপোনাৰ সিমানে জ্ঞান বাঢ়িব, শিকিবলৈ পাব, ঠিক আছে? নেক্সট কথাটো হৈছে, মই মেথ যিটো ৰিলেটেড বেছিকৈ ক'ম বুলি কৈছোঁ, আপুনি কনচেপ্টটো ক্লিয়াৰ কৰিলেই হ'ল, কিন্তু পৰীক্ষাত আমি কি কৰিব লাগিব, আমি এপ্লাই কৰিব লাগিব, শিকিলে নহ'ব, আমি এপ্লাই কৰিব লাগিব, হয় নহয়? আৰু মেথছত কি হয়, এপ্লাই কৰিবৰ কাৰণে দুটা বস্তু আহে, এটা কেলকুলেশ্যন আহে আৰু এটা এপ্ৰ'চ। আপুনি কেলকুলেশ্যনটো কিমান ফাষ্ট কৰিব পাৰিছে, হয় নহয়? কোনোবা এটা প্ৰব্লেম আপুনি 10 মিনিট লগাই দিছে, আপোনাৰ লেভেলৰ এজন বেলেগ ছাত্ৰই সেই কুৱেশ্যনটো 2-3 মিনিটত কৰি দিছে, তাৰমানে কি হৈছে, কোন আগবাঢ়িব কম্পিটিশ্যনত, তেওঁতো আগবাঢ়ি গুচি যাব ন? সেইকাৰণে আপুনি যদিও কনচেপ্ট ক্লিয়াৰ আছে, কিন্তু আপোনাৰ কি হৈছে, ভবামতে ৰিজাল্টটো নাপায়। সেইকাৰণে আপুনি কেলকুলেশ্যনটো স্পীড কৰিবৰ কাৰণে আপুনি দুটামান কাম কৰিব লাগিব, ঠিক আছে? প্ৰথম স্কুলিং লেভেলেই হওক বা হাই ছেকেণ্ডেৰী লেভেলেই হওক, প্ৰথম কামটো হৈছে আপোনাৰ টেবুল মুখস্থ কৰিবই লাগিব। আৰু মইতো ক'ম আপোনাক 1 পৰা 20লৈকে টেবুল মুখস্থ কৰক, ঠিক আছে? 2 নম্বৰতে কথা এটা হৈছে কি জানানে, আমাৰ যিবোৰ অপাৰেশ্যন আছে, প্লাছ, মাইনাছ, ইনটু, ডিভাইড, কেনেকৈ সহজতে বেদিক মেথছ, ভাৰ্বেলি কেনেকৈ আমি মেণ্টেলি কেলকুলেশ্যন কৰিব পাৰোঁ তাক শিকক। চাৰ্চ কৰিলে পাই যাব, আমাৰ এটা চেনেল আছে, তাকো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, ইয়াত থাকিব, সেই তাতো আপুনি পাই যাব বেদিক মেথছৰ কেলকুলেশ্যনবোৰ কেনেকৈ কৰিব লাগে, কেনেকৈ প্লাছ সহজতে কৰিব পাৰি, কেনেকৈ মাল্টিপ্লাই কৰিব পাৰি, সেই বস্তু পাই যাব, ঠিক আছে? সেই অপাৰেশ্যনবোৰ কৰিবলৈ শিকক। দ্বিতীয়তে কি জানে, আপুনি যিবোৰ পাৰফেক্ট স্কুৱেৰ, কোনোবা এটা সংখ্যা পূৰ্ণ বৰ্গ, 1ক স্কুৱাৰ কৰিলে 1 হয়, 2ক স্কুৱাৰ কৰিলে 4 হয়, 3ক স্কুৱাৰ কৰিলে 9 হয়, এনেকুৱা নাম্বাৰ পাৰফেক্ট স্কুৱাৰ কি কৰক, 1 পৰা 30লৈকে মুখস্থ কৰি দিয়ক। বাকী পাৰফেক্ট স্কুৱাৰবোৰ উলিয়াবলৈ সহজতে হৈ যাব 30লৈকে মুখস্থ, ঠিক আছে? তাৰ পৰা যিবোৰ কিউব, পাৰফেক্ট কিউব, সেই পাৰফেক্ট কিউব আপুনি কি কৰক, 1 পৰা 20লৈকে আপুনি কি কৰক, মুখস্থ কৰি পেলাওক। আপোনাৰ কি হ'ব, চাব যেতিয়া আপোনাৰ কেলকুলেশ্যনটো স্পীড হৈ যাব, তেতিয়া আপোনাৰ কি হৈছে, নিজৰ এটা কি আত্মবিশ্বাস বাঢ়িব, কনফিডেন্স এটা বাঢ়িব, গম পাইছে নে? সেই কনফিডেন্সটো অহাৰ লগে লগে ছাবজেক্টটো ভাল পাবলৈ ল'ব আপোনালোকে। মই মেথছৰ বুলি কোৱা নাই, চবৰ ক্ষেত্ৰতে। যেতিয়া আপুনি মেপিঙৰ থ্ৰুৱেদি পঢ়িব, যেতিয়া আপোনাৰ সেই জেগাডোখৰ কথা পঢ়ি আছে, ডিব্ৰুগড়ৰ কথা পঢ়ি আছে যেনিবা, সেই ডিব্ৰুগড় কথা পঢ়ি থাকোঁতে আপোনাৰ মেপখনলৈ মনত পৰিব, ডিব্ৰুগড় ক'ত আছিলে, অসমৰ কোনডোখৰ জেগাত আছে, সেই বস্তু মাইণ্ডত যেতিয়া ষ্ট্ৰাইক কৰিব, তেতিয়া পঢ়ি ইণ্টাৰেষ্টিং লাগিব, প্লাছ আপোনাৰ কি হৈছে, গ্ৰ'থ হোৱা দেখিব নিজৰ।
ঠিক আছে আপুনি ক্যালকুলেশনৰ কাম কৰি তেনেকৈ সদায় প্ৰেক্টিছ কৰিব লাগিব ক্যালকুলেশনৰ কাৰণে কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব তাত মই একো কৰিব নোৱাৰো ঠিক আছে নেক্সট কি হৈছে আপুনি কি কৰিলে কনসেপ্ট ক্লিয়াৰ কৰিলে এটা টপিকৰ ওপৰত ক্যালকুলেশনৰ ওপৰত কাম কৰিলে ঠিক আছে তাৰ পৰা আপুনি কি কৰক সেই যেটো চেপ্টাৰ পঢ়িলে সেই চেপ্টাৰটোৰ ওপৰত যিবোৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে সেই প্ৰশ্নবোৰ আপুনি কি কৰক ভাবক নিজে আমাৰটো এক্সাৰসাইজ থাকিবই আমাৰ অটোমেটিক থাকিবই তাৰ পৰা এনেকৈ হ'ব যে এই কোৱেশ্চনটো এনেকৈ উত্থাপন নহব পাৰে এমসিকিউ হিচাপে কাৰণ আজিকালি যেটো আমাৰ শিক্ষা নীতি আহিছে ক্লাছ 9 10 ৰ আমাৰ এমসিকিউ মাল্টিপল চইচ কোৱেশ্চনৰ ওপৰত বেছি গুৰুত্ব দিছে 45 মাৰ্কছৰ যদি আমাৰ এমসিকিউ হয় 45 মাৰ্কছৰ 2 3 মাৰ্কছৰ কোৱেশ্চন আহে হয় ন সেই কাৰণে আপুনি ভাবক যে এই কনসেপ্ট ললো হয় এই কোৱেশ্চনটো কেনেকৈ কোৱেশ্চন আহিব পাৰে বুজি নাপাব এই পাৰ্সেন্টেজ ওপৰত কি ধৰণৰ প্ৰশ্ন আহিব প্ৰতিটো কোৱেশ্চন আমি কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে তাৰ পৰা সেই চেপ্টাৰটো মই শেষ হ'ল ভাবিছো তাৰ পৰা শেষ হোৱাৰ পিছত কি কৰিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট ৰিভিজন আপুনি যিমানেই নপঢ়ক মই ধৰি লৈছো আপুনি এসপ্তাহ 6 ঘন্টাকৈ পঢ়িলে 6 ঘন্টা ডেইলি পঢ়িলে কিন্তু যদি আপুনি ৰিভিজন নকৰে সেই 6 ঘন্টাৰ মূল্যটো নাথাকিব এদিনত যদি আপুনি 6 ঘন্টা পঢ়িলে তাৰ মূল্য নাথাকিব সেইকাৰণে প্ৰথমতে আপুনি যিমান পঢ়ে দ্যাট মিন্স মই এইটো কথা কৈছো আপুনি যদি 3 ঘন্টা পঢ়ে 1 ঘন্টা তা কি কৰিব ৰিভিজন কৰিব দ্যাট মিন্স কি এটা ৰেশিও হয় 3:1 আপুনি যদি 3 ঘন্টা পঢ়ে সেলফ স্টাডি কৰে 1 ঘন্টা কি কৰিব লাগিব আপুনি ৰিভিজন কৰিব লাগিব এটা ৰিভিজনটো কেনেকুৱা হ'ব পাৰে সব এটা কথা হয় আমাৰ এটা স্কুলিং লেভেলতে কি হয় 6টা সাবজেক্ট থাকে ডেইলি ৰিভিজন কৰিব পৰাটো সম্ভৱ নহয় সেই কাৰণে আপোনালোকে ক্যাটাগৰি ওয়াইজ কৰি ল'ব পাৰে ডেইলি কৰিব পাৰে উইকলি কৰিব পাৰে আৰু মন্থলি কৰিব পাৰে এটা কথাটো হৈছে কি মই এটা কথা কৈছো চাব দেই প্ৰেক্টিছৰ ৰিভিজনটো কিয় বেছি ইম্পৰ্টেন্ট যেতিয়া আপোনালোকে মানে যেতিয়া আপুনি গা ধুবলৈ যায় বা কিবা এনে ঘৰৰ সাফাইকে কৰি থাকে আপোনাৰ এটা কি হৈছে গান এটা গুনগুনাই থাকে মুখতে যিকোনো গান মনলৈ যি থাকে গান গুনগুনাই থাকে কিন্তু যেতিয়া আপোনাক আন্টাক্ষী খেলখনত আপোনাক বহাই দিম কৈ দিম মই এইৰে এটা গান গাব লাগে তেতিয়া আপোনাৰ মাইণ্ডত ষ্ট্ৰাইক নহয় সেইকাৰণে কৈছো আপোনাক এনেকুৱা লাগিব যে ঘৰত বহি থকাৰ সময়ত এনেকুৱা লাগিব মই সব পাৰো যেতিয়া পৰীক্ষাত আপুনি এটেন্ড হ'ব গৈ পিনে দেখিছে এইটো কি আছিল এই ষ্টেপটো মনত পৰা নাই সেই প্ৰবলেমটো কিয় হয় কাৰণ আপোনাৰ ৰিভিজন নহল প্ৰেক্টিছটো কম হ'ল গম পাইছে নে সেই ষ্টুডেণ্টত মোক এনেকুৱা লাগে বহুত গাৰ্জেনেও কয় যে ইচোন পাৰে ঘৰটো কৰে কিন্তু পৰীক্ষাত নোৱাৰেগে নোৱাৰাৰ কাৰণটো কি তাৰ ৰিভিজনটো কমি আছে সেলফ ষ্টাডিটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া ডেইলি ৰিভিজন কেনেকৈ কৰিব সব এতিয়া মই যদি এটা ম্যাথছৰ কথাই কওঁ ধৰিছো মই ৰিয়েল নাম্বাৰ সেই ৰিয়েল নাম্বাৰ চেপ্টাৰটোৱে যেনিবা মই আপোনাক ডিসকাস কৰিবলৈ কৈছো আপুনি কি কৰিব যেতিয়া আপুনি সেই কনসেপ্ট ক্লিয়াৰ কৰি আছে আপুনি এখন বহিত নোটস বনাব নিজৰ সদায় হ্যান্ডে নোটস বনাব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট সেই নোটস বোৰতে কিছুমান পইণ্ট দি যাব যিবোৰ পইণ্টত আপুনি কি হৈছে এটা যেটা টপিক পঢ়িব সেই টপিকটোৰ পৰা খুব বেছি 5টাৰ পৰা 10টাহে মেজৰ ইম্পৰ্টেন্ট পইণ্ট পোৱা যায় সেই পইণ্টবোৰ কি কৰিব আপুনি হাইলাইট কৰিব কালাৰ পেন্সিলে কৰক বা আপুনি পেনিয়ে কৰক কি কৰিব হাইলাইট কৰি দিব সেই মেইন পইণ্টবোৰ লিখি থব তাতে ৰিভিজনৰ সময়ত অকল সেই পইণ্টটা চালে হৈ যায় কাৰণ আপুনি ডেইলি খুব বেছি 15 মিনিট বা 10 মিনিট দিব পাৰিব ৰিভিজনত সেই কাৰণে কি কৰিব সেই পইণ্টবোৰ কি কৰিব হাইলাইট কৰি দিব বোলে কনসেপ্ট নাম্বাৰ 1 বোলে এটা মই হাইলাইট কৰি দিলো এটো কনসেপ্ট 1 নেক্সট এটা বোলে হেতু পাঠৰ বোলে আৰু এটা কনসেপ্ট আছে বোলে কনসেপ্ট নাম্বাৰ 2 পাইছো বোলে এনেকৈ আকৌ হাইলাইট কৰি থৈ দিয়ক মানে ৰিভিজনৰ সেই কনসেপ্ট এটা মনত পেলাওক যেটা আপুনি ডেইলি কৰিব তেনেকৈ আপোনাৰ এসএসটি ক্ষেত্ৰটো একেই সৰি এসএসটি ক্ষেত্ৰটো একেই কম্পিউটাৰ ক্ষেত্ৰটো একেই ঠিক আছে তাৰ পৰা কি কৰিব গম পাইছেনে যদি উইকলি কৰে উইকলি কি কৰিব সব আপুনি আমাৰ এসপ্তাহটো 7 দিন থাকে আপুনি 6 দিন পঢ়ক যিমান পাৰে পঢ়ক শিকক পঢ়ক কিন্তু যিদিনাখন বন্ধবাৰ থাকিব দ্যাট মিন্স মই দেওবাৰ বুলি কৈছো সেই দেওবাৰ দিনাখন কি হৈছে আপুনি যিমান সেই 6 দিনত পঢ়িলে গোটেই 6 দিন ৰিভিজন কৰক সেই এসপ্তাহত বুজি নাপাব কেলে কৈছো কাৰণ আপুনি সেই দেওবাৰ দিনটোত আকৌ বেলেগকে নতুনকে পঢ়িব নথব আৰু সেই আগত পঢ়াখিনিকে ৰিভিজন কৰক নহলে আপুনি সেই 6 দিন পঢ়াৰ একো অৰ্থই নাথাকিব সব পাহৰি যাব আপুনি যিমানে দিন বাগৰি গৈ থাকিব ৰিভিজন নকৰিব সিমানে পাহৰি গৈ থাকিব কাৰণ মই যদি আজি সুধো আজি মই কিহে ভাত খালো মই ক'ব পাৰিম কিন্তু মোক যদি সুধিতে এসপ্তাহত তুমি আজি কি খাইছিলা মানে এসপ্তাহত আজি বাৰ কি খাইছিলা মোক ক'ব পাৰিম মই ক'ব নোৱাৰো তাৰনে কি মোৰ এইবোৰ ৰিভিজন নাই মই মনত থাকি যোৱা নাই সেই বস্তুটো ঠিক আছে মোৰ কালি কথাটো মনত আছে কিন্তু যেতিয়া মই দিন বাগৰি গৈ থাকিব মোৰ কথাবোৰ মনত নাথাকিব ঠিক আছে বুজি পাইছে কাৰণ ৰিভিজনটো বহুত বেছি ইম্পৰ্টেন্ট এটা উইকলি হৈ গ'ল উইকলি কি কৰিব এটা বন্ধবাৰ লৈ লওক ফিক্স মই কোৱা নাই যে সানডে লওক ঠিক আছে কেতিয়াবা কিবা কাৰণত যদি স্যাটাৰডে ভাল পায় স্যাটাৰডেও ল'ব পাৰে ৰিজন হিচাপে ল'লে হ'ল ঠিক আছে মান্থলি কেনে কৰিব এটা সব এটা আমাৰ কি হৈছে এটা মান্থত 4টা উইক থাকে হয় নহয় 4টা উইকত আপোনালোকে ঢেৰ পঢ়িব 4 দিনকে যদি মই পঢ়ো 24 দিন আমি পঢ়িলো বাকি এদিন আমি ৰিভিজন কৰিলো কিন্তু সেই 4 দিন 24 আমি যে সেই গোটেই মাহটো
যি পঢ়িলো আপুনি কি কৰক সেই মাহটোৰ একেবাৰে শেষৰ দিনাখন, সি হয়তো 30 দিনীয়া হ'ব পাৰে 31 দিনীয়া হ'ব পাৰে, সেই মাহটোৰ 30 নম্বৰ দিনটোত বা 31 নম্বৰ দিনটোত ঠিক আছে আপুনি কি কৰক সেই ৰিভিজনটো কৰি দিয়ক গোটেই হোল চিলেবাছটো, তেতিয়া ক'ব আপোনালোকে পাহৰি নাযায় থকাটো। আৰু যিসকলে ভাল ৰিজাল্ট কৰে তেওঁলোকে ৰিভিজনৰ ওপৰত বেছি গুৰুত্ব দিয়ে, ঠিক আছে সেইটো মনত ৰাখিছে। এইকেইটা বস্তু আপোনালোকে কৰাৰ পাছত আপোনালোকে এটা মনত ৰাখিব, এই গোটেই যিটো আমাৰ চাৰ্কুল হৈ আছে এটা সাইক্লিক পদ্ধতিত এটা মেথড চলি আছে, সেইটো আপোনালোকক কনসিস্টেন্সিটো মেইনটেইন কৰাটো বহুত বেছি ইম্পৰ্টেন্ট। আপুনি পঢ়ি আছে, পঢ়াৰ সময়তে লগৰ এজনৰ ফোন আহিব, আহাচোন কিবা এটা বাহিৰত খাই আহোঁ। আপুনি জানে যে মই 5টা বজাৰ পৰা 6টা বজালৈকে পঢ়িম বুলি ভাবি থৈছিলো, আপোনাৰ ফোনটো আহি গ'ল 5:30 বজাত, আপোনাৰতো যাবলৈ মন যাব, আপুনি এটা কথা ক'ব তেওঁক, মই যাম, তোমাকো মই বেয়া নকওঁ, খালি মই কৈছে মই 6টালৈকে পঢ়িহে যাম বা মোৰ কাম এটা আছে বহুত বেছি ইম্পৰ্টেণ্ট, সেই কামটো কৰাৰ পাছতে মই যাব পাৰিম। পঢ়াটোক চেক্ৰিফাইচ কৰি পিনে আপুনি বেলেগ কামত, মই বিচাৰো বেলেগ কামত আপুনি এটাচ নহ'বগে, ঠিক আছে। নোৱাৰাত বহুত বেছি প্ৰব্লেম নাই, ফেমিলি কিবা এটা অকেজন হৈছে, কিবা এটা কাৰোবাৰ শাৰীৰিক অসুস্থতা, যিহেতুতো আমি কৰিবই লাগিব হয় নহয়, যিবোৰ বস্তু কেয়াৰলেছ, যিবোৰ নহ'লেও হয় সেই বস্তু আপোনালোকে কি কৰিব, তাৰ কাৰণে পঢ়াটোত চেক্ৰিফাইচ নকৰিব, কনসিস্টেন্সিটো মেইনটেইন কৰিব, ঠিক আছে। আৰু যিসকলে কনসিস্টেন্সি মেইনটেইন কৰিব তেওঁলোকে ৰিজাল্ট পোৱাটো 100% চিয়ৰ। মাজতে তেওঁলোকৰ আহিব ডিমোটিভেট হ'ব, সেইটো কেনেকৈ চল্ভ কৰিব লাগে মই সেইটো কথা ক'ম, ঠিক আছে। ষ্টেপকেইটা মনত ৰাখিলে। এতিয়া নেক্সট ষ্টেপটো কি হ'ল, এইকেইটা বস্তু কৰাৰ পাছত আপোনালোকে এটা নিজৰ বস্তু দেখিবই। আৰু এটা কথা কৈছো শুনিব, মই কৈছো আপোনালোকে এতিয়া যদি হাই স্কুলত পঢ়ি আছে, আপোনালোকে এই 4 মাহ কষ্ট কৰক, প্ৰথম 4 মাহ, এই প্ৰথম 4 মাহ যোনে কষ্ট কৰে তেওঁই আগবাঢ়ি গুচি যাব, কাৰণ নেক্সট 6 মাহত চবেই কষ্ট কৰিব। মেইন কথা নেক্সট 6 মাহত আমাৰ প্লেনিংটো কি হ'ব লাগে, আপুনি বেলেগ কম্পিটিশ্যন, আমাৰ এই গোটেই চাৰ্কুলৰ কি এটা কম্পিটিশ্যন চলি আছে, যিমানে যি নহওক, আপোনাক লগৰজনে সুধিলে আপুনি ক'ব, লগৰজনে আপোনাক সুধিব ক'ব পঢ়িছা নেকি, সি ক'বগে মই পঢ়াই হোৱা নাই, কিন্তু সি পঢ়ি আছে তোলে তোলে, গম পাইছে নাই কোৱা। এই কি হৈছে বস্তুটো কম্পিটিশ্যনতে চলি আছে, সেইকাৰণে আপুনি কি কৰক, গোটেই বছৰটো যদি মই ভাবো 12 মাহ আছে হয় নহয়, সেই লাষ্টৰ 2 মাহটো মই নধৰোৱে, সেই লাষ্টৰ 2 মাহটো পঢ়িবই, কাৰণ এনুৱেল এক্সাম আহিব, ফাইনেল এক্সাম আহিব হয় নহয়, তাৰমানে কি সেই 2 মাহ পঢ়িব। যদি মই 10 মাহৰ কথা কওঁ, সেই 10 মাহত বাকী 5 মাহ কি কৰিব, প্ৰেছাৰত পঢ়িব, কাৰণ পৰীক্ষা পাবহি তেওঁলোকৰ ওচৰত, আৰু বাকী 5 মাহ তেওঁলোকে কোনো নপঢ়ে, পঢ়িলেও মানে স্কুলত কৰিবলগীয়া কামকেইটা কৰিব, হোমৱৰ্কবোৰ কৰিব, কিন্তু নিজে সেল্ফ ষ্টাডিটো খুব কম কৰে। সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট সেল্ফ ষ্টাডি কৰিব লাগিব। এই প্ৰথম 4-5 মাহত যোনে বেছিকৈ ভালদৰে পঢ়িব তেওঁলোকে গোটেই বছৰটোত কি ল'ব, লিড লৈ থাকিব, ঠিক আছে। ক্লিয়াৰ হ'ল। এতিয়া চাওক নেক্সট পইণ্টটো আহিলে, আপুনি এই গোটেই মেথডটোত কিছুমান প্ৰব্লেম ফেচ কৰিব। মই কৈছোৱে মাজতে আপোনাৰ কি হৈ যাব, ডিমোটিভেট হৈ যাব, আৰু ডিমোটিভেট হোৱাৰ সময়ত কি কৰিব, আপোনাৰ পঢ়িবলৈ মন নাযাব, কেতিয়াবা হ'ব পাৰে। মই নকওঁ যে গোটেই এমাহটো আপোনালোকে কনচিষ্টেণ্টলি মেইনটেইন কৰিব, কাৰণ আমি হিউমেন বিং হয় নহয়, সেইকাৰণে যিদিনা পঢ়িবলৈ মন নাযাব, এনেকুৱাকে আপোনালোকৰ কিছুমান কামৰ এটা চাওক, এতিয়া ধৰি লৈছো মই আজি মোবাইল চাবলৈ মন গৈছে, ঠিক আছে, মোবাইলটো চাওক, কিন্তু চাব যাতে সেই মোবাইলৰ আপুনি পঢ়াৰ ৰিলেটেড চাওক, কাৰণ আজিৰ দিনটো আপুনি নপঢ়িলে পিছৰ দিনটো যাতে সেইটো কাৰণে পস্তাই থাকিব নালাগে। আপুনি ভিডিঅ' এটাকে চালে মোবাইলত, যদি মোবাইলত গেম এটা খেলিলে, খালি এনেকুৱা এটা গেম খেলিলে যাতে আপোনাৰ গোটেই দিনটো খাই নেপেলায় বস্তুটো, বুজি নাপাব, কিবা এটা সময় দিলে 1 ঘণ্টা সময় দিলে পঢ়াবলৈ মন নাই, ডিষ্ট্ৰেকশ্যন আঁতৰাবৰ কাৰণে আপুনি গেম এটা খেলিলে প্ৰব্লেম নাই। এতিয়া চাওক মোৰ মেইন কথাটো কি হৈছে, মই কি কৰো, মোৰ প্লেনিংটো এনেকুৱা হয় বোলে আজি এইকেইটা কাম কৰিবলগীয়া আছে, সেইকাৰণে মোৰ যিখন টু ডু লিষ্টখনত মই কি কৰোঁ, মই মোবাইলৰ ৱালপেপাৰ দি লওঁ। কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা নিমিলিব পাৰে, কিবা কাৰণে সেইটো নৰ্মেল কথা, ঠিক আছে। কিন্তু আমি পৰাপক্ষত কি হ'ব লাগিব, ডিমোটিভেট যেতিয়া আমাৰ হ'ম, তেতিয়া আমি কি কৰিম, নিজৰ ড্ৰিমটোলৈ মনত পেলাম, কি ভাবিছিলো আমি, কি সপোন কি দেখিছো, একদম ভাল ভাল কথা মনত ৰাখক, চুট বুট পিন্ধি পিনি গাড়ীৰ পৰা নামি অহা, ড্ৰিম কৰিব, আমাৰ হাই লেভেলত থিংকিংটো অলপ হাই লেভেল কৰিব, যাতে বস্তুটো কি হয়, আমাৰ ভাল হৰমন ৰিলিজ হয়, মানে বস্তুটো যাতে আপোনাৰ মনটো ভাল লাগে, মই ইমান কষ্ট কৰি আছো হয়, তাৰ ফলত কি পাম, মই কিবা এটা মই পাম হয় নহয়, যিমানে যি নকওক টকা পইচাটো মেইন জীৱনত, সঁচা কথা। এতিয়ালৈকে লগ সংগ চব আছে, থাকিবই, ঠিক আছে, কিন্তু আপোনালোকে যেতিয়া আপোনাৰ ধন হ'ব আৰু লগ সংগ বাঢ়িব, ঠিক আছে, তেতিয়া আপুনি চব পাব, এতিয়া নোপোৱা যিখিনি চেক্ৰিফাইচ তাতকে দুগুণ পাব, ঠিক আছে। এতিয়া একুৰেচিটো মেইনটেইন কৰিব লাগিব, এটা কথা মনত ৰাখিব, মেথছে হওক বা যিয়ে নহওক, আপুনি যিমানেই নপঢ়ক একুৰেচিটো মেইন হয়। আপুনি পঢ়ি আছে কিন্তু ভুলকে কৰি আছে, সেই একুৰেচিটো বহুত বেছি ইম্পৰ্টেণ্ট। সেই একুৰেচিটো মেইনটেইন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, চব এইটো লিংক হৈ আছে, ঠিক আছে। সেইকেইটা এইটো প্ৰব্লেম ফেচ কৰিব, আপুনি কৰি আছো, এনেকুৱা কিছুমান প্ৰব্লেম কিছুমান ল'ৰা ছোৱালীয়ে কয়, ছাৰ মই পঢ়িছো কিন্তু মই পঢ়া নাই, তাৰমানে কি হৈছে, সি নিজক এনালাইচিছ কৰা নাই, সি একেটা ভুলকে 2-3 বাৰ কৰি আছে,
কৈছে নাই সেই ভুলবোৰ তোমালোকে কি কৰিব লাগিব শুধৰণি কৰিব লাগিব ঠিক আছে মই ইয়াৰ সলিউশনবোৰ কম বাৰু কি হৈছে একুৰেচিটো আপোনালোকে কেতিয়াবা কি হবে মাজ ভাগত নাইকিয়া হৈ যাব পাৰে বোলে এনেকুৱা হৈছে যে মোক ক্যালকুলেশনটো বহুত বেছি লেট লাগিছে তেনে ক্যালকুলেশনৰ ওপৰত কাম কৰিব লাগিব ঠিক আছে ডিস্ট্ৰেকশন মই ক'লোৱে ঠিক আছে কিছুমান এনেকুৱাও ঘৰত হৈ যাব যে ঘৰত ফেমিলি ফাংচন থাকিব তোমাৰ পঢ়িব তোমাক এটা কথা কোৱা তোমাৰ ফাইনেল এক্সাম আছে ঘৰৰ তোমাৰ এটা বাৰ্থডে পাৰ্টি আছে তুমি কবা নেকি যে মই বাৰ্থডেটো পাতো ফাইনেল এক্সাম নিদিওঁ সেইটো নোকোৱা কেতিয়া নোকোৱা মই কম ফাইনেলটো পৰীক্ষা দিবলৈ বহুত বেছি ইম্পৰ্টেণ্ট তাৰমানে সেইটোৱে বস্তু পঢ়াটো বেছি ইম্পৰ্টেণ্ট দিব লাগিব আমি ঠিক আছে ডিস্ট্ৰেকশনটো আমি কৰিম মই কৈছো প্ৰতিটো বস্তু এনজয় কৰিব লাগিব চব কৰিব লাগিব খালি পঢ়াটোক চেক্ৰিফাইচ কৰি পিনি নহয় ডিস্ট্ৰেকশন আমি যিমান মেইনলি কি হয় আমাৰ স্কিন প্ৰব্লেমটো মানে মোবাইল চাই থাকো লেপটপ চাই থাকো মোবাইলত ভাল বস্তু নাচাওঁ ন এতিয়া মই তোমাক যদি এটা এক্সাম্পল দি মোবাইলত যদি মই ভাল বস্তু চাবলৈ মন আছে মোৰ মন গ'লে মই কি কৰোঁ চোৱা মই তোমাক দেখাইছো ইয়াত এটা এপ আছে চোৱা মেথছ ৱৰ্কআউট বুলি ইয়াত যদি মই তোমালোকক ভালদৰে মন এইটো যদি দেখুৱাওঁ ইয়াত কি হয় তোমালোক কেলকুলেশ্যনৰ কথা আহিব তোমাৰ যিমান পাৰে ইয়াত কেলকুলেশ্যনটো ফাষ্ট হ'ব মাল্টিপ্লিকেশ্যন কৰিবলৈ কৈছে মই ইয়াত মাল্টিপ্লিকেশ্যন কৰিব পাৰিম মই ইয়াত টাইম চোৱা মই 10টা কেলকুলেশ্যন কাৰণ 25 ছেকেণ্ডত কৰিছো দেখিছানে সেই তোমালোকৰ যিমানে প্ৰথমতে কিমান আছিলে 25 ছেকেণ্ড তাৰপৰা এটা 26 ছেকেণ্ড আছিলে মই 26 ছেকেণ্ড 25 ছেকেণ্ড কৰিলো তাৰমানে কি হৈছে মই যদি ডেভেলপ কৰিছো কাৰ হয় মোবাইলটো ভাল বস্তু একো বেয়া বস্তু নহয় তাৰমানে কি হৈছে আপুনি গ্ৰোথ কৰিব পাৰে মোবাইল হয় খালি কি হৈছে এডিক্টেড নহব বস্তুটো মই যদি দিনটো যদি গেমটোকে খেলি থাকো বাকী কাম নকৰোঁ তেতিয়া মোৰ একো লাভ নহব কনচেপ্ট থাকি যাব স্পীড বাঢ়ি যাব সবকে কি কৰিব লাগিব ইকুৱেলি মেইনটেইন কৰিব লাগিব ঠিক আছে ডিস্ট্ৰেকশনটোৰ কাৰণে আপুনি চাব যাতে কোনকেইটা বস্তু ডিস্ট্ৰেকশন কৰিছে তাক অকণমান আঁতৰ কৰি ৰাখিব কেতিয়াবা এনেকুৱা হয় যে এটা ফ্ৰেণ্ড চাৰ্কেলৰ ডিস্ট্ৰেকশন আনিব পাৰে মানে অতি বস্তু সকলোৱে বেয়া হয় নহয় বাকী যেতিয়া ধন সম্পত্তি হ'ব চাকৰি হ'ব আপোনাৰ নিজে ষ্টেবল হ'ব তেতিয়া সব একো ডিস্ট্ৰেকশন আপুনি নিজে কন্ট্ৰল কৰিব পাৰিব ঠিক আছে এতিয়া সলিউশনবোৰ কি কৰিব সব প্ৰথমতে মই ক'লো সলিউশনটো আপুনি কি কৰিব লাগিব নিজকে এনালাইসিস কৰিব লাগিব আপুনি কিহত ভুল কৰি আছে প্ৰথম কথা এটা আপুনি কৈছে একুৰেচি মেইনটেইন নাই হোৱা আপুনি ধৰি লৈছে আজি এটা কুৱেশ্যন কৰিলে সেই একে টাইপৰ কুৱেশ্যনটা নেক্সট দিনাখন আজি ভুল কৰিছে নেক্সট দিনাখনে ভুল কৰিছে তাৰমানে কি আপোনাৰ কনচেপ্টটো খেলি মেলি হৈ আছে আপোনাৰ কেলকুলেশ্যনটো একেটা ভুলকে কৰি আছে সেইকাৰণে আপুনি কি কৰিব নিজকে ষ্টাডি কৰক এই বস্তুটো মোৰ ভুল হৈছে আপুনি পইণ্ট ৱাইজ লিখি দিয়ক ৰঙা পিনে লিখি দিয়ক সেইটোত মই বাৰে বাৰে ভুল কৰিছো কেলে ভুল কৰিছো আৰু নেক্সট বাৰ নহয় ভুল লিখি দিয়ক কাম শেষ ঠিক আছে নেক্সট কৈছো মই সেলফ ষ্টাডিটো এতিয়া কোনোবা এনেকুৱা হয় যে ল'ৰা ছোৱালীয়ে গাৰ্জেনো ভাবে যে ল'ৰা ছোৱালী টিউচন গৈছে স্কুলত পঢ়িছে হৈ গৈছে কিন্তু এইটো নহয় টিউচনত কি তেওঁলোকে শিকিছে স্কুলত তেওঁলোকে শিকিছে সেলফ ষ্টাডি মানে কি নিজে পঢ়িব লাগিব শিকাটো তেওঁলোকে কি এপ্লাই কৰিব লাগিব সেইটো সেলফ ষ্টাডি শিকি থাকিলে নহব যেতিয়ালৈকে আমি এপ্লাই নকৰো ঠিক আছে বুজি পাইছে নাই এটা সময়ত উৰি গুচি যাব ঠিক আছে আজি স্কুলত শিকি আহিলো মই থাকিব কাইলৈ পাহৰি যাব সেই বস্তুটোকে সেইকাৰণে সেলফ ষ্টাডিটো বহুত বেছি ইম্পৰ্টেণ্ট তাৰপৰা নেক্সট যেতিয়া আপোনালোকে গোটেই চিলেবাছ কমপ্লিট হৈ গ'ল ঠিক আছে চিলেবাছ কমপ্লিট হৈ গ'ল কনচেপ্ট ক্লিয়াৰ হৈ গ'ল প্ৰেক্টিছো কৰি আছে আপুনি কি কৰক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিকোনো পৰীক্ষা এটা মেট্ৰিক দিবলৈ যাব বা HSLC দিবলৈ যাব আপোনাৰ কি হ'ব সেই মেট্ৰিকত আগতে কি প্ৰশ্ন আহিছে লেচনটোৰ পৰা কি আহিব পাৰে বিশেষকৈ এতিয়া নতুন নতুন কিছুমান কিতাপ ওলাইছে MCQ টাইপত কুৱেশ্যন থাকে বিশেষকৈ মই কম RD শৰ্মা আৰু RS আগৰৱালা এখন কিতাপ আছে সেইখন কিতাপ ফ'ল' কৰিব পাৰে তাত কি হৈছে MCQ টাইপত কুৱেশ্যন থাকে প্ৰতিটো লেভেলত কৰক আপুনি এনেকৈ নাভাবিব যে আমাৰ বৰ্ডে ইমান টান পেপাৰ নাকাটে কাৰণে মই নপঢ়ো কিন্তু কি হৈছে আপুনি নেক্সট গৈ পিনি কি হ'ব মেট্ৰিক দিয়াৰ পিছত আপুনি নেশ্যনেল লেভেলতে আপুনি কমপ্লিট কৰিবগৈ লাগিব আপুনি যদি NDA এটা পৰীক্ষা দিবলৈ যায় আপুনি যদি কিবা এটা নিটৰ এক্সাম দিবলৈ যায় কি হয় এই গোটেইবোৰ কি হৈছে আমাৰ ষ্টেটত নাথাকে ষ্টেট লেভেল নহয়গৈ গৈ পিনি ঠিক আছে সেইকাৰণে কি কৰিব নিজকে বেছ কৰিবলৈ চাওক অকল এক্সামৰ ওপৰত নহয় গোটেই টপিকটোৰ ওপৰত আপুনি ৰিয়েল নাম্বাৰ চব বস্তু জানিব লাগিব জিৰ' টু এডভান্স লেভেল চব জানিব লাগিব সৰু কথাটোৰ পৰা একদম ডাঙৰলৈকে জানিব লাগিব সেইকাৰণে কিতাপৰ বাহিৰত আমি NCERT কমপ্লিট কৰিব লাগিব NCERT কমপ্লিট কৰাৰ পাছত আমি কি কৰিম নেক্সট তাৰ বেলেগ কিতাপ আমি টেক্সট বুক চাম RD শৰ্মা চাম RS আগৰৱাল চাম দীপক শৰ্মা চাব পাৰোঁ ঠিক আছে ভাল ভাল ৰাইটাৰ কিছুমান আছে তেনেকুৱা আমি চাব পাৰিম ঠিক আছে সেইকাৰণে আমাৰ লিখি থোৱা আছে RD আৰু RS আগৰৱাল আৰু কি হয় আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এতিয়া চোৱা তোমালোকে মই গম পাইছো এই গোটেই ৰোড মেপটো তোমালোকে গম পালে কি কৰিব লাগে তাৰ কাৰণে প্ৰথম কথাটো হৈছে কনসিষ্টেন্সি মেইনটেইন কৰিব লাগিব আৰু তোমালোকৰ ডিস্ট্ৰেকশন বহুত বেছি আহিব নিজে মোটিভেট হৈ থাকিবা সেলফ মোটিভেটটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু নিজে গাৰ্জিয়ান হোৱা বাকি মই বেলেগ একো নকওঁ তোমাক আজি মায়ে পঢ়িবলৈ কয় তুমি পঢ়িলা কাইলৈ কয় পঢ়িবা দুদিনমানৰ পিছত আকৌ মায়ে নোপোৱা হৈ থাকিব তুমি পঢ়া মন নাইকিয়া হ'ব সেইকাৰণে কৈছো নিজে নিজৰ কাৰণে পঢ়িছা নিজৰ কাৰণে কিবা কৰিবা নিজৰ ফিউচাৰটো ভালৰ কাৰণে কৰি আছা সেইকাৰণে নিজে আগবাঢ়ি যোৱা ঠিক আছে কিবা হেল্প লাগিলে আমাক জনাবা আমি সকলোৱে তোমালোকৰ লগত আছো আমাৰ স্কুলৰ মেম্বাৰ সকলো টিচাৰ সকলো ফেকাল্টি তোমালোকৰ লগত আছে আৰু কিবা যদি ডাউট থাকে আমাক কমেণ্টত বা মেছেজ থ্ৰুৱেদি বা আমাৰ ফোন নম্বৰৰ সৈতে তোমালোকে যোগাযোগ কৰিব পাৰিবা ঠিক আছে বাকি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো থেংক ইউ বাই বাই টেক কেয়াৰ